Good morning, back to my channel. তো ৰাতিপুৱা উঠিলোঁ একদম কুঁৱলী পৰি আছে আৰু ইহঁতে তো ৰাতিপুৱা 5টাতে উঠিলে 4:30টাতে উঠিলে কাৰণ ইয়াতে কাঁহৰ কাৰখানা আছে ইহঁতে গা চা ধুই ল'লে ঘৰ লিপি আছে ঘৰত চোতালখন এইটো সৰু বোৱাৰী চবতকৈ আৰু তহঁতেও উঠিলি হা ইমান সোনকালে উঠছা এনেকৈ লেপে কি ধুনীয়াকৈ লেপিছে শুকোৱাৰ পিছত কি বঢ়িয়া লাগিব ইহঁতে পিঠা গুড়ি খুন্দি আছে লগতে মই ক'লো মোৰ ভৰিয়ে বিষাই গ'ল সেইজনী ইহঁতে পূৰা এক্সপাৰ্ট হয় আৰু ৰাতিপুৱা উঠি গা চা ধুই পিঠাগুড়ি খুন্দি পাইছোঁ মই অলপ দিলোঁ মোৰ ভাগৰো লাগি গ'ল আৰু এইফালে আৱাজ হৈ আছে ইয়াতে মানে কাঠ কোবাই আছে মানে থাল বাতি বনাই সৰ্থেবাৰীত চবৰে ঘৰে ঘৰে আছে মানে কাৰখানা কাঠ দেখাম বাৰু আপোনালোককো চবৰে ঘৰে ঘৰে কাৰখানা সৰ্থেবাৰী কাঁহ পিতলৰ নামটো আছে কাঁহ পিতলৰ কাৰণে ফেমাছ সেইটোৰ কাৰণে কয় আৰু ইয়াতে আমাৰতো আছে তাতে আৰু এই ঘৰে ঘৰে সিফালে ঘৰত এইফালে সেয়া বনাই আছে থাল বনাই আছে থাল বাতি এইবিলাক ডিজাইন উঠাই আছে থালত আৰু এইটো খুৰাই চাহ বনাই আছে চাহ খাব লাগিব লাল চাহ বনাইছে না জালুক দিবি না শালত কি লগাইছে এয়া মেখেলা চাদৰ লগাইছে মানে কমপ্লিট হোৱা নাই তেতিয়া ফুল উঠাই আছে এয়া ফুল বনাই আছে ইমানখিনি হ'ল বেছি হোৱা নাই নতুনকৈ লগাইছে আৰু তো এইটো ঢাকি থোৱা আছিলে এতিয়া এইখন এইটো খুৰীয়ে বোৱে এইখন শাল বুলি কয় এইফালে কেইখন লগাইছে ঢাকি থৈ দিছোঁ নিয়াৰ পৰা কাৰণে ৰেডি হাই কচু তুলিছে কচু আঞ্জা আমি খাম আপোনালোকে চাব আমি খাম বাই বাই জেঠিমাক চাওকচোন শালি তুলিছে এইটো হৈ যাব হাঁহৰ মাংস মামাই খাব লাগে ভাজি নকওক আৰু মামাই অৰ্ডাৰ মাৰে আলহী যাব তুমি হাঁহৰ মাংস লৈ যাবা মামাক ভাগ্যটো আহিছে তুমি খোৱা নোৱাৰা হাঁহ মাংস নিব লগা নাই এনে মানে guys, ya kiba, kia itu durum hak, kami kham bonai, jadi mai tulis
এইবিলাক ৰাস্তা, এইবিলাক গাড়ী, এইবিলাক দৰং চুক, এইবিলাক গাড়ী। এতিয়া ভাত খাই ওলাইছোঁ আৰু ৰাতিপুৱা আমি অসমীয়া মানুহ ভাতে খাওঁ, বেলেগ বস্তু নাখাওঁ। তো এতিয়া মইতো দৈ দি খাওঁ, ইহঁতে মাইনাহঁতে ভাজি দি খাই আছে, বিন আলু ভাজা। বাবু আমি গোটেইকেইটাই ইয়াতে বাৰান্দাত বহি খাই আছোঁ আৰু মই লৈ লৈছোঁ দৈ দি ভাত, ঘৰত দৈ আৰু খাই লওঁ আৰু এতিয়া বহি কিনে বগৰী খুন্দি আছোঁ ৰ'দত, বাবু আৰু মই। এয়া বগৰী, জলকীয়া, তই ধৰ মই খুন্দো। আৰু এতিয়া বজাৰত যাব ওলাইছোঁ আৰু মাহী আহি গ'ল ফুৰি কিনে। মাহী এতিয়া এই টেবুলখনত চাচোন, টেবুলখনত মাহী ঘূৰিব গৈছিল, এতিয়া আহি পালে মাহী। আৰু এতিয়া আমি অলপ বজাৰ ঘূৰি আহোঁ। মাহী নাযায়, মই আৰু ছোৱালী, সৰু ছোৱালী দুজনী আৰু বন যাব। এতিয়া গৈ আহোঁ, কি পাং চাওঁ। আৰু এতিয়া আহি পালোঁ আমি বজাৰত, নামিলোঁ। এতিয়া এয়া বজাৰ, মাছৰ বজাৰ। এনেকৈ ঘূৰালে হ'ল ন, এয়া ইমান ডাঙৰ ডাঙৰ মাছ। এয়া ইফালে আৰু বেছি ডাঙৰ ন, চিতল ভাবে সেনেকৈ কি ৰৌ গ্লাছ কাপ, ইমান ডাঙৰ, ইমান ডাঙৰ। এইটো কি মাছ? আৰি মাছ। অলপ অলপ দেখাই কিনে এইটো এনেকৈ দিবি হা, সুধি কিনে। এতিয়া মেইন ভিতৰৰ বজাৰখনত সোমাইছোঁ। এতিয়া অলপ অলপ দেখাওঁ আৰু আপোনালোকক, ভিডিঅ'টো বেছি দীঘল হৈ যাব ন, সেইটো কাৰণে বেছি দীঘল নকৰোঁ। আৰু মাইনাহঁতে মোৰ লগত আছে দুটা, এতিয়া অলপ দেখাওঁ এয়া ভিতৰত। আলু দেখাব নালাগে। আৰু বজাৰত সোমালোঁ। আধা বজাৰখন বহুত ডাঙৰে, বহুত ডাঙৰ বজাৰ। এইপিনে আৰু মাছৰ বজাৰ আছে। তেতিয়া দেখুৱাখন বাহিৰত আছিলে, ৰাস্তাৰ কাষত। আৰু এতিয়া এই ভিতৰত এইখন আছে আৰু তালৈকেও যাম, কি মাছ আছে চাই লওঁ। মই মেইনলি ইয়াতে ল'ব আহিছোঁ ফিকাৰ। আজিকালি মানুহবিলাকে নাখায় ন, কিন্তু গুৱাহাটীতো নাপায়। তো এতিয়া এই দোকানখনত চাওঁ পায়নে নাপায়। হা ক'ত ক'তবা আছে চাওঁ হেৰিটো। তোৰ দুটা ঠেলা হেঁচা কৰিকে থাকে। আৰু এতিয়া দাদাজনে আনি দিছে ইয়া, এইটো বগাটো দেখোন, কলাটো নাই। হা কলাটো নাই। চাওঁ অকণমান মাইনা চাই দেচোন অকণমান। আৰু বস্তুটো এনেকুৱা এই 100 টাকাত দিলে হ'ল, 100 টাকাৰ কৰি দিয়ক। আৰু এতিয়া লৈ ল'লোঁ, অলপ খাইও চালোঁ। এখন 100 টাকাৰ ল'লোঁ, বেছি লোৱা নাই। আলু আৰু এইটো গুৱাহাটীত নাপায়, ইয়াতে পায় খালি। লোকেলত কৰি গুৱাহাটীৰ গ্ৰাহকে বেছি, গুৱাহাটীৰ গ্ৰাহকে বেছি মোৰ লোকেলত কৰি। আহোঁ দিয়ক, থেংক ইউ। থেংক ইউ। আৰু ইয়াতে পালোঁ কলাটো, খুৰাই দি আছে মানে এখনত 1 টকা কৰি। খুৰা এখন দিবচোন, দেখা। এই এনেকুৱা মানে বিস্কুটৰ দৰে। 50 টকা কিমান দিম? 100 টকা দিয়ক।
আৰু এইটো মানে বগাত ৰঙাটোতকৈ ক'লাটো বেছি টেষ্টি না, বেছি টেষ্ট লাগে আৰু সেইটো কাৰণে 100 টকাৰ এইটো ল'লোঁ, 100 টকা বগাটো ল'লোঁ। আৰু মেইনলি মই এইটো ল'বই আহিছিলোঁ বজাৰত আৰু লৈ ল'লোঁ। তাৰপিছত এতিয়া চাওঁ কি বজাৰ কৰোঁ আৰু কিবা কিবি ল'লোঁ, ঘৰত গৈ কিনে দেখাম আৰু এইবিলাক। Bapak dia bilati. বজাৰৰ পৰা ওলালোঁ, ইমান নেদেখালোঁ কাৰণ ভিডিঅ'টো বহুত লং হৈ আছিলে সেইটোৰ কাৰণে। আৰু এতিয়া মানে হাঁহ ল'ব আহিছোঁ, তাৰপিছত পূৰা ভিৰ মানে ইয়াতে আৰু হাঁহ কাটি আছে। দেখাই চাওঁ ভিডিঅ'টো কৰি দিওঁ ধুনীয়াকৈ ধুনীয়াকৈ। অঁ দেখছ ন মানুহটো ফটোটো উঠে দে, উঠি না ফটোটো এতিয়া কাটাইছোঁ দেখে দেখা হাঁহৰ মাংস লোৱা হৈ গ'ল। এতিয়া আহিছোঁ ব্ৰইলাৰ ল'বৰ কাৰণে। ব্ৰইলাৰ মাংস আছোঁ এতিয়া। ব্ৰইলাৰ মাংস মানে চবে হাঁহ নাখায়, কোনোবাই ব্ৰইলাৰ খায়, কোনোবাই হাঁহ খায়। সেইটো কাৰণে ব্ৰইলাৰ অলপ লৈ ল'ম আৰু 100 টকা মিলো। এতিয়া মাংস বনাই আছোঁ মোৰ হাতেৰে, মানে ইহঁতে খাব চবে। বৰ্তমান ভাজি আছোঁ, একো দিয়া নাই, বনাম আৰু। আজি জেঠিমাই মাংস বনাই আছে, আমাৰ চবৰে আমি এতিয়া মাংস খাম। জেঠিমাই কেনেকুৱা বনাই চবকে দেখাই আছোঁ। জেঠিমাই কেনেকৈ দেখাই আছোঁ। মোকো দেখ, অলপ দূৰত গ'লে দেখিব ন। আপোনালোকে চাই থাকক, জেঠিমাই মাংস বনাইছে। চাই থাকক আপুনি, আপোনালোক আছে আছে। এয়া আমাৰ ঘৰত বনাইছে। এতিয়া বাজি এতিয়া মানে 3rd নম্বৰটো তাতে মই বনাইছোঁ নাই আহিলোঁ। অঁ এই 3 নম্বৰ কয়, 3 নম্বৰ নহয় 2 নম্বৰ। এই ঠিক আছে। 2 নম্বৰ তোৰ বাপেৰে কিমান নম্বৰ? তো 3rd নম্বৰ মানে আমাৰ পাপাই। অঁ 3 নম্বৰ। 3 নম্বৰ আমাৰ পাপাক। অঁ 3rd নম্বৰ 3, তাৰমানে 3। অঁ ভিডিঅ' কৰি আছোঁ 3 2 আচ্ছা। এয়া দেউতা কয় ন কিশোৰী হ'ল ই মাজু মানে এতিয়া মানে 3rd নম্বৰটো তাতে মই গৈ কিনে মানে বনাইছোঁ নাই আহিলোঁ অলপ। আৰু আজি ইয়াৰ হাতেদি খাম আৰু বনাই আছে। মই বনাম বুলি কৈছিলোঁ কিন্তু মোৰ ষ্টাইলত বনোৱা নাই, ইয়াৰ ষ্টাইলত বনাইছে। চব কি কৰিছে নাজানো, এতিয়া খাই চালেহে গম পাম আৰু। ইয়াৰ ঘাম উঠে, জেকেটটো খুলি ল, ঘামি চামি অৱস্থা নোহোৱা হৈ গৈছে। ঘামি চামি অৱস্থা নোহোৱা হৈ গৈছে চাচোন। দে তো মই বেছি আৰু ভিডিঅ'টো লং নকৰোঁ, অলপ দেখালোঁ আৰু ভিডিঅ' বহুত লং হৈ আছে। আৰু সেই মানে মই খাচী নাখাওঁ, খাচী ন অঁ খাচী আনিছে মোৰ কাৰণে স্পেচিয়েল, আকৌ ব্ৰইলাৰ আনিছে, আকৌ মাছো আনিছে। তাতে কি খাম মই নাজানো। আৰু খাচী আঞ্জাটো কমপ্লিট খাই দিওঁ। এয়া চাওঁ হাতাখন দেচোন মইনা। অঁ এইয়া জোল বনাইছোঁ অলপ, কাৰণ দালি বনাব মানা কৰিছোঁ, বহুত আইটেম আছে।
সেইটো কাৰণে মাছ আছে কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। অঁ সিহঁতে মানে আজি নবনাই আৰু আজি ইমান আইটেম কোনটো খাব কোনটো নাখাব সেইটো কাৰণে মইতো চবৰ তাতে খাব লাগিব। মোৰ পেটটোহে জানিব আৰু আজি মোৰ পেটটোহে গম পাব মই কি খাব পাৰিম নে নাপাওঁ আৰু মানে ইহঁতেতো চাৰি ঘৰ আৰু কৈ আছে মোৰ তাতে খাম চবৰ পৰা চব্জি খাম এজনৰ ঘৰত ভাত খাম ভাত খালি দুজনে কৈ আছে যিকোনো এজনৰ ইহঁতৰ ঘৰত খাইছোঁ অলৰেডি সিহঁতৰ তাতে খাম চাগে নাজানো কাৰ তাতে খাম খালে হ'ল আৰু মোৰ সেইটো একো প্ৰব্লেম নাই কিন্তু চব্জি মই চবৰ পৰা অলপ অলপ খাম যাতে চবে ক'ব নোৱাৰে আৰু খোৱা নাই বুলি এই মানে ডাঙৰ পৰিবাৰ হ'লে এনেকুৱাই হয় মই চবতকৈ ডাঙৰ মোৰ ফেমিলিৰ ভিতৰত তো আজি কেনেকুৱা দেখিলে মোৰ ভাইটি বনাই আছে এইটো ভাইটি নহয় এইটো ভাই বোৱাৰী বনাইছে আৰু সিয়াৰটোতো দেখালোঁ তেতিয়া অলপ অলপ তই বনাইছা তেতিয়া চাব আহোঁতে দেখোন তাই ক'লে তই বনাই কৈছে তই বনোৱা বুলি কৈ মিছা তাকে উঠাই এইটো মোৰ ভাই বোৱাৰীটো চাই লওক মিছা কথা কৈছে তেতিয়া তাৰমানে তই মিছা কৈছা কি বিচাৰ মই এয়া বনোৱা বুলি বনা বনা বুলি মই কিয় কওঁ তই মই তেতিয়া